লোকসভাত কোনে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব নিমিলা অংক সাহকীয় শিবিৰত অগপ বিপিএফক লাগে অধিক আসন হলঠেকত বিজেপি সুযোগৰ সন্ধানত কংগ্ৰেছ লোকসভা নিৰ্বাচনত আটাইকেইখন আসনত বিজয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ হুংকাৰ দিছিল বিজেপিয়ে কিন্তু বিজেপিৰ অংকত হেঙাৰ হৈ থিয় দিলে দুই মিত্ৰ দল অগপ আৰু বিপিএফ কিয়নো এখনো আসন নথকা অসম গণ পৰিষদে দাবী কৰিছে চাৰিটা সমষ্টিৰ নাম বৰপেটা ধুবুৰী কলিয়াবৰ তেজপুৰ সমান্তৰালভাৱে হাগ্ৰামা বাহিনীক লাগে কোকৰাঝাৰ আৰু মঙলদৈ লক্ষণীয়ভাৱে তেজপুৰ আৰু মঙলদৈ আছে বিজেপিৰ দখলত তেন্তে কি কৰিব বিজেপিয়ে দুয়োটা শিবিৰৰ লগত ৰাজ্যিক বিজেপিৰ নেতৃত্বই পৃথকে পৃথকে আলোচনা কৰিছে যদিও হৈমান কৰিব পৰা নাই অগপ বিপিএফক সেয়ে আসন ভাগ বতৰাৰ দায়িত্ব কেন্দ্ৰীয় নেতৃত্বলৈ ঠেলিলে ৰাজ্যিক বিজেপিয়ে ইফালে মিত্ৰ শক্তিৰ নিমিলা অংকৰ সুযোগ ল'বলৈ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কোকৰাঝাৰত সাক্ষাৎ কৰাৰ সমান্তৰালভাৱে ৰাজীৱ ভৱনত হৰিশ ৰাৱতে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিক এৰিলে বিপিএফ অগপৰে মিত্ৰতা কৰিবলৈ সাজু কংগ্ৰেছ বিজেপি আৰু বিপিএফ এলায়েন্স হৈ আছে এই এলায়েন্সটো চাগে বেছি দিন কেতিয়াও চাগে বোলে দৃষ্টি নাথাকে কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি পেলাই তেখেতে স্বয়ং বিটিচিৰ ভূমিত আহি পেলাই কৈ গৈছিল যে 1000 কোটি টকা পেকেজ দিব কিন্তু এতিয়া শুনা পাইছোঁ যে 100 কোটিও পাৰ কৰা নাই আমি মিলি পেলাই অসমখনক আগুৱাই লৈ যাওঁ বিটিচিখনক আগুৱাই লৈ যাওঁ সেই চিন্তাৰ আমি সকলোৱে কাম কৰিব লাগিব বুলি তেতিয়া কংগ্ৰেছৰ লগতে বিপিএফৰ এলায়েন্স কৰি পেলাই আমি আকৌ বিটিচিক আগুৱাব লাগিব অসমখনক আগুৱাই লৈ যাব লাগিব trying to have some more important parties which are outside the umbrella of UPA उनको भी हम उसमें शामिल कर रहे हैं और इसीलिए राहुल जी ने कहा है লক্ষণীয়ভাৱে শেহতীয়াভাৱে ৰাজ্যত বৃদ্ধি পোৱা বিজেপি বিৰোধী ঢৌৰ সুযোগ ল'বলৈ উঠি পৰি লাগিছে অগপ হাগ্ৰামায়ো ইতিমধ্যে নিজক সুবিধাবাদী বুলি ঘোষণা কৰি আহিছে মুঠতে এই মুহূৰ্তত উদ্বিগ্ন বিজেপি শিবিৰ নিমিলা অংক মিলাব কেনেকৈ শেষ মুহূৰ্তত ৰাজ্যত ৰাজনৈতিক দৃশ্যপট কি ৰূপ লয় সেয়া সময়হে ক'ব ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ